নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ খবৰবোৰ একেলগে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা দাদাগিৰি অসমত আৰু নচলিব। হিমন্ত বিশ্ব শৰ্মা দাদাগিৰি অসমত চলিবলৈ নিদিও বুলি মন্তব্য অখিল গগৈ। কেৱল সিমানেই নহয়, চৰকাৰৰ বিৰুদ্ধে কোনোবাই কথা ক'লে গ্ৰেপ্তাৰ হ'ব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰৰ বিৰুদ্ধে কোনোবাই কথা ক'লে গ্ৰেপ্তাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ যুগটোৱে অসমৰ আটাইতকৈ এটা বেয়া যুগ। মন্তব্য কৰিছে অখিল গগৈয়ে। কথিত মন্ত্ৰীৰো মুখ বন্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ, মন্ত্ৰী বিলাকক কাঠৰ পুতলা সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ভিতৰতো গণতন্ত্ৰ শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰতিবাদ কৰাৰ বাবে অনুমতি কিয় লাগে? প্ৰতিবাদ কৰাৰ বাবে অনুমতি কিয় লাগে? জনতা ভৱনত প্ৰতিবাদ নকৰি হাবিত প্ৰতিবাদ কৰিম নেকি? আজি ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে অখিল গগৈয়ে। এইদৰে গৰজি উঠিছে অখিল গগৈ। অখিল গগৈয়ে কয় যে জনতা ভৱনত প্ৰতিবাদ নকৰি কি হাবিত প্ৰতিবাদ কৰা হ'ব নেকি? হাবিত প্ৰতিবাদ কৰিম নেকি? প্ৰতিবাদ কৰাৰ বাবে অনুমতি কিয় লাগে? এইদৰে গৰজি উঠিছে অখিল গগৈ। বিজেপিৰ ভিতৰতো গণতন্ত্ৰ শেষ কৰিছে। বিজেপিৰ ভিতৰতো গণতন্ত্ৰ শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে। ৰাতিপুৱাৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত ভৱেশ কলিতাৰ নেতৃত্বত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি কোৱাৰ পাছতেই আজি বিজেপি দলে গুৱাহাটীৰ মাজমজিয়াতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি কোৱাৰ পাছতে আজি বিজেপি দলে গুৱাহাটীৰ মাজমজিয়াতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। লতাশিল খেলপথাৰত বিজেপিৰ কৰ্মীসকল সমবেত হৈ আজি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰেই এই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ৰাহুল গান্ধীয়ে সংসদ ভৱনত নাগালেণ্ডৰ এগৰাকী মহিলা সাংসদক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ৰাজ্যসভাৰ বিজেপিৰ এগৰাকী কন্যাক ৰাহুল গান্ধীয়ে অপমানিত তথা দুৰ্ব্যৱহাৰ কৰাৰ কাৰ্যৰ বিৰোধিতাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। ভৱেশ কলিতাৰ উপৰিও অসম বিজেপিৰ সাংগঠনিক সম্পাদক জি.আৰ. ৰবীন্দ্ৰ ৰাজু, হাজোৰ বিধায়িকা সুনম হৰিপ্ৰিয়া, চামগুৰিৰ বিধায়ক দীপুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, সিদ্ধাংকু অংকুৰ বৰুৱাকে ধৰি বহু শীৰ্ষ নেতা বিজেপি নেতা উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে লতাশিল খেলপথাৰৰ পৰা জৰ্জ ফিল্ডলৈ সমদলো কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেওঁ সামাজিক মাধ্যমত এইদৰে লিখিছে যে যোৱা 19 ডিচেম্বৰত পবিত্ৰ সংসদ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ জনজাতীয় মহিলা ৰাজ্যসভাৰ সাংসদ ফাংনন কন্যাক অপমানিত তথা দুৰ্ব্যৱহাৰ কৰা ঘটনাক মই কঠোৰ প্ৰকাৰে গৰিহণা তথা ধিক্কাৰ দিছো। আমাৰ ভূমিপুত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নিষ্ঠাবান জনজাতীয় নেত্ৰী নাগালেণ্ডৰ ৰাজ্যসভাৰ সাংসদ ফাংনন কন্যাক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুৰ্ব্যৱহাৰ তথা অপমান কৰাটো দুৰ্ভাগ্যজনক। ইয়া ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যুগ ধৰি চলি অহা আচৰণৰ প্ৰতিফলন তথা স্বভাৱ। ৰাহুল গান্ধীয়ে লতাশিল চেৰাই যোৱাৰ অৰ্থনৈতিক আৰু অভদ্ৰ ব্যৱহাৰে নাগালেণ্ডৰ জনজাতীয় মহিলা সাংসদ গৰাকীক
মৰ্যাদা আৰু আত্মসন্মানক আঘাত কৰিছে। এই উদ্দেশ্যে আজি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত অসম প্ৰদেশৰ সহযোগত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে লতাশিল খেলপথাৰৰ পৰা জৰ্জ ফিল্ড খেলপথাৰলৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিতিত আয়োজিত এক বিশাল প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা হৈছে। মন কৰিবলগীয়া যে কংগ্ৰেছ দলে গুৱাহাটীত সাব্যস্ত কৰা প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি উল্লেখ কৰিছিল। তেওঁ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক সমালোচনা কৰি কয় যে কেতিয়াও ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত যি কৰিব বিচাৰে মন্ত্ৰী বিধায়ক হৈ কৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। পৰৱৰ্তী খবৰটো হৈছে জোতাত অসমৰ মুগা শিল্প, খালিদ আক্ৰামে বিশ্বত উজ্বলালে অসমৰ নাম। গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মুগা শিল্পক বিশ্বত জিলিকাই তুলিছে খালিদ আক্ৰম মাজিদে। কিয়ট বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ গুৱাহাটীৰ খালিদ আক্ৰম মাজিদ। শিল্প সাধক খালিদে জোতাত মুগা শিল্প ব্যৱহাৰ কৰি দেখুৱাইছে চমক। বিশ্বৰ সৰ্ববৃহৎ স্নিকাৰ ইভেণ্টত মুগা শিল্প প্ৰদৰ্শন কৰিছে খালিদ আক্ৰমে। খালিদৰ এই কলাত্মক যাত্ৰাই বিশ্বৰ মঞ্চত উজ্বলাই তুলিছে অসমৰ মুগা শিল্প। ওচাকাত অনুষ্ঠিত স্নিকাৰ ইভেণ্টত GI টেগ লাভ কৰা মুগাৰ বিশেষ উপস্থাপন। মুগা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা জোতা ক্ৰয় কৰিবলৈ হেতা ওপৰা লাগিছিল গ্ৰাহকৰ। 1,50,000 পৰ্যন্ত ধন আগবঢ়াইছিল খালিদ আক্ৰম মজিদক। মোটা অংকৰ ধন পোৱাৰ পাছতো অসমীয়াৰ গৌৰৱক বিক্ৰী কৰা নাছিল খালিদে। গুৱাহাটীৰ খালিদ 2017 চনৰ পৰাই পেছাদাৰী কলাৰ সৈতে জড়িত হৈ আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মিত্ৰদল তুমুল যুদ্ধ। মিত্ৰদলৰ এতিয়া তুমুল যুদ্ধ। অৰুণোদয় আঁচনিক লৈ AGP আৰু BJPৰ মাজত কাজিয়াৰ সূত্ৰপাত। এটা ব্ৰেকিং নিউজ, মিত্ৰদলৰ AGP আৰু BJPৰ সমৰ্থক অৱতীৰ্ণ হ'ল মহাযুদ্ধত। অৰুণোদয় আঁচনিক লৈ AGP আৰু BJP কৰ্মীৰ মাজত তীব্ৰ হতাহতি। অৰুণোদয় আঁচনিক লৈ AGP আৰু BJPৰ মাজত হতাহতি আৰম্ভ হৈছে। ৰূপহীঘাট জিউমাৰী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পুনৰ বাছনি কমিটিক লৈ সংঘাত সৃষ্টি হৈছে। হিতাধিকাৰীৰ বাছনি কমিটিত খেলি মেলিৰ অভিযোগ তুলি দুই পক্ষৰ মাজত তীব্ৰ সংঘাতৰ সূচনা হৈছে।